মাজুলীৰ দক্ষিণপাট অফলামুখত বনৰীয়া হাতীৰ সন্ত্ৰাস হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী গয়াৰ বিগত ৩ দিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাইছে হাতীৰ এটা জাকে কেইবা বিঘাৰ কৃষিভূমিৰো ক্ষতিসাধন কৰিছে জাকটোৱে যোৰহাট মাজুলী নিৰ্মীয়মান দলঙৰ ওচৰত আশ্ৰয় প্ৰায় ২০০জনীয়া হাতীৰ জাকটোৰ হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ পহৰাৰ ব্যৱস্থা স্থানীয় ৰাইজ আৰু বন বিভাগৰ কেইবামাহো হ'ল বাৰু কিন্তু আজি এক মাহমানৰ পৰা আমাৰ উপদ্ৰৱটো বেছি কৰিছে এই নদীপৰীয়া অঞ্চলবিলাকত কমলাবাৰীৰ পৰা আৰম্ভ কৰি আমাৰ এতিয়া বৰ্তমান আজি দক্ষিণপাট কৈবৰ্ত গাঁৱৰ আগত মানে সোমাইছেহি আমি জনা অঞ্চলত মানে পহৰা দি মেলি ৰক্ষণাবেক্ষণ দি আছোঁ আৰু তেওঁলোকে বৰ্তমান নদীৰ পাৰতে মানে বিচৰণ কৰি আছে হাতীজাকৰ সৰু সৰু পোৱালি আছে সেইকাৰণে তেওঁলোকে নদীখন পাৰ হৈ যাবলৈ মন কৰা নাই কাৰণ সৰু পোৱালি থাকিলে তেওঁলোকে যাবলৈ অসুবিধা হয় সেইকাৰণে পানীটো শুকালে হয়তো যাবগৈ পাৰে এইকেইদিন পানীটো বেছি হৈ আছে সেইতে তেওঁলোকে পোৱালিকেইটা লৈ পেলাই এই আশে পাশে মানুহৰ জনাঞ্চলৰ আশে পাশে বিচৰণ কৰিছে